আপোনাৰ বলেৰো SLE মডেল 2012 লাষ্টৰ হয়। এই গাড়ীখন 2 লাখ চনৰ অৰিজিনাল পেইণ্টত আছে, ফাৰ্ষ্ট ওনাৰ গাড়ী, চুলি বৰাবৰো আপোনাৰ স্ক্ৰেচ নাই গাড়ীখনত। এই গাড়ীখন 1 লাখ। কোন প্ৰথমে দেখুৱাই আছো এখন নিশান টেৰেনো 2014 লাষ্টৰ হয়। এই গাড়ীখন দাম ৰাখিছো মাত্ৰ 2 লাখ। নমস্কাৰ, মই আপোনালোক সকলোকে অসম লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। মই বৰ্তমান আহি গলো নগাঁৱত। আপোনালোকে যদি কম দামত গাড়ী বিচাৰি ফুৰিছে, আপোনালোকে গম পায় এটা সকলোৱে যিমানবোৰ ভিডিঅ' দিলে সকলোৱে বহুত মৰম দিলে। তো ফাইনেলি এবাৰ দেখা পাইছে গাড়ী কিমান আছে। ষ্টক লৈ আহি গৈছো নগাঁৱৰ RD মটৰ্ছৰ লগত থকা খুশবু মটৰ, য'ত আপোনালোকে মাল্টিপুল ব্ৰেণ্ডৰ গাড়ী পাই যাব অতি কম দামত। এক্সচেঞ্জ ৰিফাইনেন্সৰ সুবিধা তেওঁলোকে ৰাখে। তেন্তে বেছি দেৰি নকৰোঁ, তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি ফেচবুকত চাই পেজটো ফ'ল' কৰি ল'ব, লাইক কৰিব, শ্বেয়াৰ কৰিব। বেছি দেৰি নকৰোঁ, গাড়ী বহুত আছে, আপোনালোকক আপডেট দিব চেষ্টা কৰিম। আমি এই ডিলাৰৰ দাদা আমাৰ ইমতিয়াজ দাৰ লগত কথা পাতিম, তাৰপিছত বাকী ডিটেইলছ আপোনালোকক দি আছো। আমাৰ লগত আছে এই ডিলাৰৰ দাদা ইমতিয়াজ দা আছে। নমস্কাৰ। নমস্কাৰ, ভালে আছে? ভালে আছে। কোন প্ৰথমে আজি পানী দামত গাড়ী লাগিব মোক? পানী দামত মানে একেবাৰে কম দামত গাড়ী দিম আজি। জাস্ট আপুনি ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব, স্কিপ নকৰাকে। তো একেবাৰে কম দামত দিব চেষ্টা কৰিম। ওকে। আৰু কম দামত পাব 100%। এক্সচেঞ্জ ৰিফাইনেন্সৰ সুবিধা আছে? এক্সচেঞ্জ হৈ যাব, ৰিফাইনেন্স হৈ যাব, আৰু অসমৰ য'ৰ পৰাই নহওক ফাইনেন্সো হৈ যাব। ওকে। আপোনালোকে খুশবু মটৰৰ কথা গম পাই, ইয়াৰ আগত যিকেইটা ভিডিঅ' কৈছে আপোনালোকে চাব। প্ৰাইচবোৰ বহুত ৰিজনেবল হয়। ফাইনেলি আকৌ আপোনালোকৰ ৰিজনেবল প্ৰাইচ লৈছো, মানে পানী দামতে গাড়ী আপোনালোকক দিম। দাদাই দিব, আৰু মই নিদিওঁ, দাদাই দিব। আহক, আমি আপোনালোকে দামটো চাই থকা, আমি আপোনালোকক দাম দেখুৱাই আছো। ইয়াৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি ফেচবুকত চাই পেজটো ফ'ল' কৰি ল'ব, লাইক কৰিব, শ্বেয়াৰ কৰিব। তেন্তে আমি আৰম্ভ কৰোঁ। কোন প্ৰথমে দেখুৱাই আছো এখন নিশান টেৰেনো 2014 লাষ্টৰ হয়। এই গাড়ীখন দাম ৰাখিছো মাত্ৰ 2,90,000 টকা। ইয়াৰ পৰাও ডিছকাউণ্ট হ'ব। আপুনি আহক, অন টেবুল বহক, ডিছকাউণ্ট হৈ যাব। গাড়ী কণ্ডিশ্যন একদম মানে কি কম, বহুত ধুনীয়া আছে, আৰু ডিজেলৰ টপ মডেল গাড়ীটো হয়। ঠিক আছে, নেক্সট ক'ব। নেক্সট আছে আপোনাৰ i20, এখন স্পৰ্টছ মডেল হয়, 2014-15 মডেল হয়, পেট্ৰল ভেৰিয়েণ্টত আছে। এই গাড়ীখনৰ 1 টকা খৰচ নাই, জিৰ' মেইনটেনেন্স গাড়ী। গাড়ীখনৰ আস্কিং লগাইছো মাত্ৰ 3,30,000 টকা। 330। মই কৈছো ন আজি কমত দিম, একেবাৰে কম প্ৰাইজত পাব। নেক্সট আছে, চাওক, যদি কাৰোবাক কম দামত গাড়ী লাগে 1,90,000 টকাত এই গাড়ীখন লৈ যাব পাৰিব। পুৰণি গাড়ী হয়, 28লৈকে টেক্স ক্লিয়াৰ আছে। আপোনাৰ কাম 1 টকা কৰিব নালাগে। মই যেনেকে কৈছো 1 টকা কাম কৰিব নালাগে, এজ ইট ইজ গাড়ী আপুনি তেনেকুৱাই পাব। 1,90,000 টকাত লৈ যাব পাৰিব এই গাড়ীখন। চাই লওক, এল'হুইলো লগোৱা আছে, কণ্ডিশ্যন বহুত ধুনীয়া আছে, আপুনি একো কাম কৰিব নালাগে। নেক্সট আছে আপোনাৰ হণ্ডা আমেজ এখন আছে, পেট্ৰল ভেৰিয়েণ্টৰ 2015 চনৰ। এই আমেজখন 2,30,000 টকা ৰাখিছো। ইয়াৰ পৰাও মই অলপ ডিছকাউণ্ট কৰি দিম, এই গাড়ীখনো লৈ যাব পাৰিব। নেক্সট আছে আপোনাৰ ইগনিছ এখন আছে। ইগনিছ এইটো আপোনাৰ ডেল্টা মডেল হয়, 2019 ফাৰ্ষ্ট ওনাৰ গাড়ী। চলিছে মাত্ৰ 46 নে 50 ওচৰা-ওচৰি চলিছে, আৰু প্ৰাইচটো ৰাখিছো মাত্ৰ 4,20,000 টকা। ইয়াৰ পৰাও চামথিং অলপ ডিছকাউণ্ট কৰি দিম, আৰু ৰিফাইনেন্স হৈ যাব। 1 লাখ টকা ডিপি দিলে এই গাড়ীখন লৈ যাব পাৰিব। নেক্সট আছে আপোনাৰ মাৰুতি এক্সপ্ৰেছো এখন আছে। মাৰুতি এক্সপ্ৰেছো এইখনো 2019 চনৰ হয়। এইখনো ফাৰ্ষ্ট ওনাৰ গাড়ী হয়, আৰু এইখন একদম বঢ়িয়া কণ্ডিশ্যনত আছে। যোনে ল'ব মানে ভাল বস্তু পাব। আৰু এই গাড়ীখনৰো আস্কিং প্ৰাইচ লগাইছো 4,20,000 টকা। ইয়াৰ পৰাও অলপ ডিছকাউণ্ট হ'ব, ৰিফাইনেন্সো হৈ যাব। 1 লাখ টকা ডাউন পেমেণ্ট দিলে লৈ যাব পাৰিব। VXI প্লাছ হয় গাড়ীখন। নেক্সট আৰু এখন আছে এল্টো, 2021 চনৰ VXI প্লাছ হয়, নিউ লুকছত আছে গাড়ী। এই গাড়ীখনৰ আস্কিং লগাইছো 3,40,000 টকা। ইয়াৰ পৰাও 10-15,000 টকা ডিছকাউণ্ট হৈ যাব। গাড়ীখন 3,20,25,000 টকাত গাড়ীখন লৈ যাব পাৰিব। 1 লাখ টকা ডাউন পেমেণ্ট দিলে এই গাড়ীখনো লৈ যাব পাৰিব। এল্টো VXI প্লাছ 2021 চনৰ। নেক্সট আছে আপোনাৰ আৰু এখন বেলেনো আছে, 2018 চনৰ RS মডেলটো হয়। এই গাড়ীখনত 4টা চকাতে ডিস্ক ব্ৰেক পাব। বেলেনো একদম বঢ়িয়া কণ্ডিশ্যন আছে, 1 টকা আপোনাৰ খৰচ কৰিব নালাগে। দামটো ৰাখিছো মাত্ৰ 5,60,000 টকা। ইয়াৰ পৰাও ডিছকাউণ্ট হৈ যাব। আপুনি টেনশ্যন নল'ব, দাম সদায় আমাৰ ডিলাৰত অলপ নেগচিয়েবল হৈয়ে যাব, আৰু ফাইনেন্সো হৈ যাব। যিমান পাৰো কম ডাউন পেমেণ্টতো ওলাব চেষ্টা কৰিম। 1 লাখ টকা দিলে ওলাই যাব গাড়ীখন। নেক্সট আছে আপোনাৰ চুইফ্ট এখন আছে। চুইফ্ট এখন 2018 চনৰ VXI মডেলটো হয়, আৰু এই গাড়ীখনৰ আস্কিং ৰাখিছো 5 লাখ টকা। ইয়াৰ পৰাও অলপ ডিছকাউণ্ট হৈ যাব। 1 লাখ টকা দিলে এইখনো ওলাই যাব। নেক্সট আছে গাইজ হুণ্ডাই এক্সেন এখন আছে। SX মডেলটো হয়, 2015 চনৰ, 3.5 লাখ টকা আহিব। 3.5 লাখ, কণ্ডিশ্যন বঢ়িয়া আছে।
নেক্সট আছে আপোনাৰ ৰেনল্ট কুইড 2021 চনৰ হয় আৰু এই গাড়ীখন আহিব আপোনাৰ 2,90,000 টকা 290 2,90,000ত আহিব ঠিক আছে নেক্সট কব ইকো নেক্সট আছে আপোনাৰ ইকো ভেন এখনত এসি পাব আৰু এই গাড়ীখন আস্কিং লগাইছো 4,20,000 সৰি এই গাড়ীখনৰ আস্কিং লগাইছো 4,50,000 টকা ইয়াতো অলপ ডিসকাউন্ট হৈ যাব 2021 চনৰ হয় নেক্সট কব ওয়েগনাৰ নেক্সট আছে আপোনাৰ ওয়েগনাৰ এখন আছে এখন 1.2 লিটাৰ ইঞ্জিন হয় 2019 চনৰ ফাৰ্ষ্ট ওনাৰ গাড়ী অৰিজিনাল পেইণ্টত আছে ইঞ্জিন বডি কমপ্লিট সিল প্যাকত আছে গাড়ীখনৰ আস্কিং লগাইছো মই 4,90,000 টকা একদম দিয়া দামটোৱে কৈ দিছো 4,90,000 টকা ঠিক আছে নেক্সট কব নেক্সট আছে আপোনাৰ Honda City 2014 চনৰ পেট্ৰল ভেৰিয়েন্টত আছে এখন মডিফাই গাড়ী হয় আফটাৰ মাৰ্কেট বহুত গাল বস্তু লগোৱা হৈছে আৰু এই গাড়ীখন পেট্ৰল ভেৰিয়েন্টত আছে আস্কিং লগাইছো মাত্ৰ 3,60,000 টকা ঠিক আছে নেক্সট কব নেক্সট আছে আপোনাৰ i20 আস্তা অপচনেল 2020 চনৰ প্ৰাইসটো ৰাখিছো 5,50,000 টকা ইয়াপাও অলপ ডিসকাউন্ট হৈ যাব লাখ টকা দিলে এখনো ওলাই যাব ন নেক্সট এখন কব নেক্সট আছে আপোনাৰ মাৰুতি সুইফট 2015 চনৰ 15-16 চনৰ হ'ব আৰু এই গাড়ীখন 3.5 লাখ টকা আহিব সুইফট হয় এখন 350 নেক্সট কব নেক্সট আছে আপোনাৰ ডিজেল ভেৰিয়েন্টত যদি লাগে মাৰুতি সুইফট যদি আপুনি ভাড়া মাৰিবৰ কাৰণে লম বুলি ভাবে এই গাড়ীখন লৈ যাব পাৰিব 2.5 লাখ টকাত আহিব 2013-14 চনৰ ডিজেল ভেৰিয়েন্টত আছে নেক্সট আছে আপোনাৰ আৰ্টিকা এখন আছে আৰ্টিকা এখন VXI মডেল 2020 চনৰ এই গাড়ীখনৰ আস্কিং আহিব আপোনাৰ 7,90,000 টকা 790 এটো ফিক্স আহিব হা ইয়াত ডিসকাউন্ট নহব এটো ফিক্সে কৈ দিছো আৰু নেক্সট কব নেক্সট আছে আৰু এখন আৰ্টিকা এখন আপোনাৰ এখনো 20 চনৰে হয় আৰ্টিকা এটো আপোনাৰ ZXI মডেল এখনৰ দামটো আকৌ কম আছে অলপ কাৰণ হেতু আমি অলপ বেছি বাজেট দি পেলাই উঠাইছো এটো অলপ কম বাজেট দি উঠাইছো তো এই গাড়ীখন 750 ত আহিব 750 ত আহিব কমত উঠুৱা বিলা কমতে বেছো ঠিক আছে আৰু এটো প্ৰাইসটো জেনুইন আছে কিন্তু এইখন অলপ কম আছে হিচাপতছে কম আছে তো মই কৈ দিলো প্ৰাইসটো আৰু এফালে আহক নেক্সট কব এফালে এখন বোলেৰো আছে ZLX পাৱাৰ প্লাস হয় 2018 চনৰ এখন আহিব 5,70,000 570 নেক্সট আছে এফালে দেখাই দিয়ক এখন আছে আপোনাৰ মাৰুতি সুইফট হয় 2016 চনৰ 3.5 লাখ টকা আহিব 350 ৰিফাইনেন্স হৈ যাব নেক্সট আছে Honda Amaze ডিজেল ভেৰিয়েন্ট 2014 চনৰ 2,10,000 টকা আহিব মাত্ৰ 2,10,000 ওকে নেক্সট আছে আপোনাৰ 2018 চনৰ অৰিজিনাল পেইণ্টত আছে ফাৰ্ষ্ট ওনাৰ গাড়ী চুলি বৰাবৰো আপোনাৰ স্ক্ৰেচ নাই গাড়ীখনত এই গাড়ীখন 1,80,000 টকা আহিব মাত্ৰ 2018 চনৰ ফাৰ্ষ্ট ওনাৰ গাড়ী 1,80,000 টকা আপুনি এটো দামত ভাল বাইক এটাও নাপাব বাইক এটাও যদি কিনিবলৈ যায় ভাল বাইক 2 লাখৰ ওপৰত যাব লাগিব সো 1,80,000 টকাত পাই যাব নেক্সট আৰু এখন আছে আপোনাৰ সুইফট আছে এখন VXI মডেল হয় 2017 ডিসেম্বৰৰ হয় এই গাড়ীখনৰো 3.5 লাখ টকা প্ৰাইস ৰাখিছো 350 নেক্সট আছে আপোনাৰ ইটিওস ক্ৰস পেট্ৰল ভেৰিয়েন্টত আছে 2016 চনৰ এই গাড়ীখন 3.5 লাখ টকাত আহিব নেক্সট আছে আপোনাৰ i20 2018 চনৰ মেগনা প্লাস হয় আৰু এই গাড়ীখনৰ আস্কিং লগাইছো 4,10,000 টকা নেক্সট আছে আপোনাৰ বোলেৰো SLE মডেল 2012 লাষ্টৰ হয় এই গাড়ীখন 2,40,000 টকাত আহিব মাত্ৰ 2,40,000 বোলেৰো নেক্সট কম দামত পাব নেক্সট আছে আপোনাৰ মাহিন্দ্ৰা স্কৰপিঅ খন আছে 2017 চনৰ S6 প্লাস হয় 7,60,000 টকাত আহিব 7,60,000 নেক্সট কব নেক্সট আছে আপোনাৰ Hyundai Aura এখন আছে Aura এখন 2021 চনৰ হয় কন্ডিশন A1 আছে অৰিজিনাল পেইণ্টত আছে ফাৰ্ষ্ট ওনাৰ গাড়ী 5,60,000 টকাত লৈ যাব পাৰিব SX অপচনেল মডেলটো হয় ঠিক আছে নেক্সট আছে আপোনাৰ 2020 চনৰ টাটা টিয়াগো 2020 চনৰ XZ প্লাস অপচনেল হয় একেবাৰে টপ মডেল গাড়ী 2020 চনৰ প্ৰাইসটো ৰাখিছো মাত্ৰ 4 লাখ টকা 4 লাখ ইয়াপৰ ডিসকাউন্ট হ'ব অলপ নেক্সট আছে আপোনাৰ 2020 চনৰ Alto 800 LXI হয় এই গাড়ীখন 3 লাখ টকা ৰাখিছো মাত্ৰ 3 লাখ নেক্সট কব নেক্সট আছে আৰু এখন টিয়াগো আছে 2023 চনৰ পেট্ৰল ভেৰিয়েন্ট অৰিজিনাল পেইণ্টত আছে
বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পাব ফাৰ্ষ্ট ওনাৰ গাড়ী 2023 চনৰ দামটো ৰাখিছো মাত্ৰ 4,30,000 টকা 430 নেক্সট কব নেক্সট আছে আপোনাৰ ৰেনল্ট কুইড এখন আছে 2018 চনৰ মাত্ৰ 2 লাখ টকা ৰাখিছো দাম মাত্ৰ 2 লাখত লৈ যাব পাৰিব নেক্সট কি দেখাব নেক্সট আছে আপোনাৰ আৰ্টিকা ZXi হয় 2016 চনৰ দাম ৰাখিছো মাত্ৰ 4,50,000 টকা নেক্সট আছে আপোনাৰ এখন Hyundai Accent হয় মেগনা মডেলটো হয় এটো 2018 চনৰ এখনৰ দামটো ৰাখিছো মাত্ৰ 3,30,000 টকা 3,30,000 ওকে এটো কিমান দিলে 1 লাখ দিলে ওলাই যাব আৰামত ওলাই যাব নেক্সট কব ডিজায়াৰ এখন ডিজায়াৰ VXi হয় ওকে 2018 নৱেম্বৰৰ হয় 19ৰে কব পাৰি ফাৰ্ষ্ট মানে কন্ডিশন ফাৰ্ষ্ট ক্লাছ পাব 1 টকাৰো খৰচ নাই জিৰো মেইনটেনেন্স গাড়ী দামটো ৰাখিছো মাত্ৰ 5,10,000 টকা মাত্ৰ 5,10,000 এখন হৈছে ব্ৰেজা ZXi 2022 লাষ্টৰ 23ৰে কব পাৰি নৱেম্বৰৰ হয় আৰু এই গাড়ীখন পেট্ৰল ভেৰিয়েন্টৰ হয় গাড়ীখনৰ প্ৰাইস ৰাখিছো মাত্ৰ 10,50,000 টকা 10,50,000 1050 মানে 3-4 লাখ টকা দিলে ওলাই যাব ঠিক আছে নেক্সট কব এখন নেক্সট আছে আপোনাৰ কিয়া সেলটোস পেট্ৰলৰ টপ মডেল গাড়ী হয় 2021 চনৰ এই গাড়ীখনৰ দাম ৰাখিছো 10,60,000 টকা ঠিক আছে নেক্সট আকো পাইছো এখন ব্ৰেজা নেকি এখনো ব্ৰেজা ZXi প্লাস হয় 2020 নৱেম্বৰৰ হয় অক্টোবৰ বা নৱেম্বৰ আৰু গাড়ীখনৰ আস্কিং লগাইছো 7 লাখ টকা ইয়াৰ পৰা অলপ ডিসকাউন্ট হৈ যাব ঠিক আছে নেক্সট এখন কব নেক্সট আছে ব্ৰেজা আৰু এখনো নিউ মডেলৰ হয় স্মাৰ্ট হাইব্ৰিড VXi মডেলটো হয় 2022 ডিসেম্বৰৰ হয় এই গাড়ীখনৰ আস্কিং লগাইছো আপোনাৰ 9,10,000 টকা 910 নেক্সট কব নেক্সট আছে আপোনাৰ ZDI প্লাস এখন আছে আপোনাৰ ব্ৰেজা ডিজেলৰ হয় ডিজেল ভেৰিয়েন্টৰ হয় এই গাড়ীখনৰ আস্কিং লগাইছো 5,30,000 টকা ইয়াৰ পৰা সামথিং ডিসকাউন্ট হ'ব 1 লাখ টকা দিলে এই গাড়ীখনো লৈ যাব পাৰিব নেক্সট কব ট্ৰাইভাৰ নেক্সট আছে আপোনাৰ ৰেনল্ট টাইভাৰ 2021 চনৰ অৰিজিনেল পেইন্টত আছে ফাৰ্ষ্ট ওনাৰ গাড়ী কন্ডিশন ফাৰ্ষ্ট ক্লাছ আছে 1 টকা আপুনি খৰচ কৰিব নালাগে জিৰো মেইনটেনেন্স গাড়ী হয় দামটো ৰাখিছো 4,90,000 টকা মাত্ৰ 490 মাত্ৰ 490 নেক্সট কব নেক্সট আছে আপোনাৰ টাটা নেক্সন 2022 ডিজেলৰ একেবাৰে টপ মডেল হয় XZ প্লাস অপশনালটো হয় ডিজেলত আছে গাড়ীখনৰ আস্কিং ৰাখিছো 8,20,000 টকা ফাৰ্ষ্ট ওনাৰ গাড়ী ওকে নেক্সট কব ম্যাগনাইট নেক্সট আছে আপোনাৰ ম্যাগনাইট এখনো একেবাৰে টপ মডেল গাড়ী হয় 2022 লাষ্টৰ হয় গাড়ীখনৰ আস্কিং লগাইছো 6,60,000 টকা ইয়াৰ পৰা ডিসকাউন্ট হ'ব 1 লাখ টকা দিলে এই গাড়ীখনো লৈ যাব পাৰিব ঠিক আছে নেক্সট এখন কব নেক্সট আছে আপোনাৰ ৰেনল্ট কাইগাৰ মাত্ৰ 14,000 চলা গাড়ী হয় 2021 লাষ্টৰ আৰু এই গাড়ীখনৰ আস্কিং লগাইছো মাত্ৰ 6,40,000 টকা মাত্ৰ 6,40 মানে 1.5 পৰা 2 লাখ টকা দি ওলাই যাব আৰামত ওলাই যাব নেক্সট আছে আপোনাৰ মাৰুতি X-Cross 2017 চনৰ ডিজেল ভেৰিয়েন্টৰ আছে আৰু গাড়ীখন প্ৰাইস ৰাখিছো মাত্ৰ 4,50,000 টকা সেম আৰু এফালো S-Cross এখন আছে এটো 2018 চনৰ এটো ডিজেলৰ একেবাৰে টপ মডেলটো হয় এই গাড়ীখনৰ আস্কিং লগাইছো 5.5 লাখ টকা 550 নেক্সট কব এখন নেক্সট আৰু এখন 7 সিটাৰত আছে VRV হয় Honda VRV 2018 চনৰ কন্ডিশন ফাৰ্ষ্ট ক্লাছ আছে আপুনি 1 টকা খৰচ কৰিব নালাগে আৰু গাড়ীখনৰ আস্কিং লগাইছো 5,70,000 টকা মাত্ৰ 570 7 সিটাৰত ডিজেলত আৰু মাইলেজও ভাল 22-23 মাইলেজ দিয়ে ওকে ফাইনান্স আছে ফাইনান্স হৈ যাব 1.5 লাখ মান দিলে ৰিফাইনান্স কৰি লৈ যাব পাৰিব নেক্সট এখন কব নেক্সট আছে আপোনাৰ Honda Amaze এখন আছে 2013-14 মডেল ডিজেল ভেৰিয়েন্টৰ হয় 2,30,000 টকা দাম ৰাখিছো 2,30,000 নেক্সট কব নেক্সট আছে গাইস i20 স্পোর্টস মডেল 2019-20 মডেল হ'ব আৰু এই গাড়ীখনৰ আস্কিং লগাইছো একেবাৰে কম আছে আপুনি মাৰ্কেট ট্ৰাই কৰি চাব মাত্ৰ 4,60,000 টকা মাত্ৰ 4,60,000 নেক্সট আৰু এখন কম দামত দেখাই আছো একদম ফাটাফাটি দামত এই গাড়ীখন 2018 চনৰ হয় কেপচাৰ ফাৰ্ষ্ট ওনাৰ গাড়ী আৰু অৰিজিনেল পেইন্টত আছে বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইন্টত আছে কোম্পানী ডুৱেল টনত আছে গাড়ীখনৰ আস্কিং লগাইছো মাত্ৰ 4,20,000 টকা মাত্ৰ ওকে SUV গাড়ী বঢ়িয়া কন্ডিশনত আছে নেক্সট আছে আপোনাৰ Honda এক মিনিট হাতি আছে নেক্সট কব জাজ নেক্সট আছে আপোনাৰ Honda Jazz ডিজেল ভেৰিয়েন্টত আছে এইটো যদি কোনবা লব বিচাৰে গাড়ী কন্ডিশন ফাৰ্ষ্ট ক্লাছ আছে খৰচ একো কৰিব নালাগে জিৰো মেইনটেনেন্স গাড়ী হয় সার্ভিসিং এটা আমি দি দিম জুনে লয় একদম মৰমত দিম গাড়ীটো 3,60,000 টকাত দিম 3,60,000 নেক্সট মই এখন i20 দেখুৱাই আছো আপুনি চাব কন্ডিশনটো কেনেকুৱা 2014 চনৰ
কন্ডিশন ইমানে ধুনিয়া নহয় আপুনি ইন্টেৰিয়ৰ চাওক ইন্টেৰিয়ৰ চাওক কেনেকুৱা কৰি ৰাখিছে ওকে লেদাৰ সিট কভাৰ মেটিং সেটিং সব পুৰুৱা আছে আৰু এই গাড়ীখন আপোনাৰ দামটো একেবাৰে কম আছে 3,30,000 টকাত নিব পাৰিব 3,30,000 টকা যোনে নিয়ে একদম বঢ়িয়া পাব নেক্সট কব নেক্সট আছে আপোনাৰ WagonR এখন দেখাই দিয়ক এখন আপোনাৰ 1 লিটাৰ ইঞ্জিন হয় 2020 চনৰ হ'ব গাড়ীখনৰ আস্কিং লগাইছো 4,70,000 টকা 470 নেক্সট কব নেক্সট আছে এখন বলেৰো SLE মডেলটো হয় 2011 চনৰ কন্ডিশন বঢ়িয়া আছে ৰানিং গাড়ী হয় গাড়ীখন 2,40,000 টকা দাম ৰাখিছো মাত্ৰ 240 ওকে ইকো ভ্যান হয় এইটো নন এসি টো হয় 2020 চনৰ হয় এই গাড়ীখনৰ আস্কিং ৰাখিছো 4,10,000 টকা 410 নেক্সট কব নেক্সট এখন দেখাই দিয়ক XUV 300 2021 লাষ্টৰ হয় এই গাড়ীখন এটা চুলি বৰাবৰো দাগ নাই ডেন্টিং পেন্টিং একো কৰোৱা হোৱা নাই ফাৰ্স্ট ক্লাস গাড়ী হয় ফাৰ্স্ট ওনাৰ গাড়ী হয় টপ মডেল গাড়ী হয় W8 অপশনাল সানৰুফ সব আছে গাড়ীখনত আস্কিং ৰাখিছো মাত্ৰ 9,30,000 টকা ওকে নেক্সট কব আমাক হেক্টৰ প্লাস এখন MG হেক্টৰ প্লাস হয় 2021 চনৰ গাড়ী ফাৰ্স্ট ক্লাস কন্ডিশনত আছে 1 টকা আপোনাৰ মেইনটেনেন্স খৰচা নাই অৰিজিনাল পেইন্টত আছে আৰু গাড়ীখনৰ আস্কিং লগাইছো 13,40,000 টকা ইয়াৰ পৰা সামথিং ডিসকাউন্ট হ'ব সো ৰিফাইনেন্সটো ল'ব পাৰিব 3,00,000-4,00,000 টকা মান ডাউন পেমেন্টত এই গাড়ীখন লৈ যাব পাৰিব ঠিক আছে নেক্সট কব থাৰ নেক্সট আছে আপোনাৰ মাহিন্দ্ৰা থাৰ 2021 চনৰ 4x4 পেট্ৰল ভেৰিয়েন্টত আছে আৰু গাড়ীখনৰ আস্কিং লগাইছো 10,20,000 টকা ইয়াৰ পৰাও সামথিং অলপ ডিসকাউন্ট হৈ যাব আৰু ৰিফাইনেন্সত ল'ব বিচাৰে যদি ৰিফাইনেন্সত ল'ব বিচাৰে 3,00,000 টকা ডাউন পেমেন্টত লৈ যাব পাৰিব নেক্সট কব বলেৰো B6 নেক্সট আছে মাহিন্দ্ৰা বলেৰো 2022 লাষ্টৰ B6 মডেলটো হয় গাড়ীখন যদি আপুনি প্ৰাইভেট কৰি ল'ব বিচাৰে হেতু ফেসিলিটি আমি কৰি দিম প্ৰাইভেটো আমি কৰি দিব পাৰিম আৰু এই গাড়ীখন আপুনি যদি ল'ব বিচাৰে দামটো ৰাখিছো মাত্ৰ 8,40,000 টকা ইয়াৰ পৰাও ডিসকাউন্ট হ'ব ৰিফাইনেন্সও হৈ যাব 2,00,000 বা 3,00,000 টকা ডাউন পেমেন্ট দিলে গাড়ীখন লৈ যাব পাৰিব তো এখিনে কব লাগিছিল আপোনাৰ স্ক্ৰিনৰ নাম্বাৰ আছে আপুনি কন্টাক্ট কৰি ল'ব যেহেতু গাড়ী বহুত আছে আৰু আপোনাকে খুজবো মটৰৰ কথা গম পায় স্ক্ৰিনৰ নাম্বাৰ দিয়া আছে ভাল গাড়ী আছে আপুনি কন্টাক্ট কৰি ল'ব নতুন ষ্টক আইলে আকৌ আহিম যদি চেনেলটো নতুন সাবস্ক্ৰাইব কৰিব আৰু যদি ফেসবুকটো চাইছে পেজটো ফলো কৰি ল'ব লাইক কৰিব শ্বেয়াৰ কৰিব আজিলৈ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই জয় অসম